আমাৰ হাটশিঙমাৰী মহাবিদ্যালয়ৰ তৰফৰ পৰা 7 দিনীয়া বিশেষ শিবিৰ এডাপ্টেড ভিলেজ জাফাৰপাৰাত আয়োজন কৰা হৈছিল। আজি তাৰ চতুৰ্থ দিন। সেই পঞ্চম দিন আজি পঞ্চম দিনত আমি ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰাম এটা হাতত লৈছিলোঁ আৰু এই প্ৰগ্ৰামত সম্পূৰ্ণ সহযোগ কৰিছে আমাৰ জিলা প্ৰশাসনিক বিষয়া, বিশেষকৈ আমাৰ আজি ভাৰপ্ৰাপ্ত মঞ্জিল হক ডাঙৰীয়া, তেখেত আমাৰ মাজত আছে। আমি সাধাৰণতে যিখিনি ৰাস্তাৰ ক্ষেত্ৰত বা ৰোড এক্সিডেণ্টৰ ক্ষেত্ৰত কিছুমান অসহযোগতাৰ কাৰণে আমাৰ অযথা কিছুমান এক্সিডেণ্ট হৈ থাকে আৰু সেই সুৰক্ষাৰ ক্ষেত্ৰত মানুহক সজাগতা দিয়াৰ কাৰণে আমি এই কাৰ্যসূচী আজি হাতত লৈছিলোঁ যে বাইক আৰোহীয়ে হওক বা চাৰিচকীয়া বাহনে হওক বা টেম্পু হওক বা পিলপিলিয়ে হওক, আজি দেখা পাইছোঁ যে আমি তেখেতসকলে পৰিবহণৰ কোনো নিয়ম নামানি যধে মধে বাইক চলায়, স্পীডৰ কোনো লিমিট নাই, বাইক চলাওঁতে কোনো হেলমেট পৰিধান নকৰে, জোতা নপৰে, এজনৰ ঠাইত 3জন উঠে আৰু বাইক চলাওঁতে মোবাইল কান্ধত লৈ পেলাই তেখেতসকলে বাইক চলায় আৰু যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলৰ দুৰ্দশা হোৱাৰ লগতে ৰাইজৰ কাষত থকা কাষৰীয়া ব্যক্তিসকলেও বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনাত পৰিণত হোৱা দেখা যায় আৰু সেই পৰিণতি আমি এটা সজাগতা অনাৰ কাৰণে বিশেষকৈ আমাৰ হাটশিঙমাৰী মহাবিদ্যালয়ৰ ফালৰ পৰা আমি এটা ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আৰু আমি আশা কৰোঁ এই ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰামৰ মাজেদি আমাৰ স্থানীয় ব্যক্তি তথা যাত্ৰীসকলে যিসকলে চলাচল কৰিছে তেখেতসকলে চকু ফুৰাইছে। মই ভাবোঁ আমি সঁচাকৈ আনন্দিত। আমাৰ হয়তো যি উদ্দেশ্য বা এই সজাগতাৰ সেই উদ্দেশ্যত আমি নিশ্চয় সাফল্য হ'ম আৰু ইয়াত আমাক মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে আমাৰ আব্দুৰ ৰেজ্জাক ছাৰ, ৰিটায়াৰ্ড ছাবজেক্ট টিচাৰ SLACC স্কুলত, আমাৰ হাটশিঙমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা জেইল হুছেইন ডাঙৰীয়া, তেখেতো আমাৰ মাজত আছে আৰু বিভিন্ন বিষয়ববীয়াসকল আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক যথেষ্ট উৎফুল্লিত কৰিছে আৰু আমি ছাকচেছ হৈছোঁ বুলি আমি আশা কৰিব পাৰিম। মানকাছাৰ জিলাৰ ক্ষুদ্ৰ সোণৰ ব্যৱসায়ী দোকানীসকলৰ বাবে মেহেক জুৱেলাৰীয়ে আনিছে সুবৰ্ণ সুযোগ। ফাইনেন্সত 15 লাখ টকা পৰ্যন্ত সোণৰ গহনা বিক্ৰীৰ সুবিধা পাবলৈ যোগাযোগ কৰক 9957126349 নম্বৰত।